নাতিটো জন্ম হোৱা আজি 2 মাহেই হৈ গ'ল। চাবলৈ যাবই পৰা নাই ককা আইতাক হৈ পেলাই। মনতে দুখো লাগিছে, বেয়াও লাগিছে। কেনেকৈনো যাওঁ বাৰু, বয়সো হৈছে। যাওঁ বুলিতো যাব নোৱাৰি। সিহঁত হালে চাগে মনতে অকণমান বেয়া পাইছে। পালেও উপায় নাই, কি কৰিম বাৰু। বুঢ়া হৈ যিমানেই আহিছোঁ সিমানেই চকুৱে নেদেখা হৈ আহিছোঁ, কাণে নুশুনা হৈ আহিছোঁ। তেনেকুৱা স্থলত বাৰু সেই নাতিক ওচৰলৈ গ'লে কেনেকৈ কি কৰিম? নাই, যাবই লাগিব মই। এনেকে নহ'ব আৰু। এখেতক ক'ম, মই গাড়ীখনতে উঠাই দিবলৈ ক'ম। যেনে তেনে সিফালৰ পৰা বাবুৱে নিবহি আৰু মোক। নাতিটো চাই আহোঁগৈ। ফটোত দেখিছোঁ নহয়, ইমান মৰম লগাটো হৈছে। মই যাবই লাগিব। এখেতৰ লগত মই আজিয়েই কথা পাতিব লাগিব, নহ'লে নহ'ব। বোলো বাবুৰ মাক, কিনো অকলে অকলে কথা পাতি আছানো? মই বাহিৰৰ পৰা যে ইমান চিঞৰি আছোঁ, তুমি শুনা নাই নেকি? মই শুনাই নাই নহয়। মই কথা এটা ভাবিছোঁ জানেনে? চক হেৰি নহয়, বাবুৰ মানে ল'ৰাটো হোৱা আজি 2 মাহেই পাৰ হৈ গ'ল। আমি দুইটা আজিলৈকে ককা আইতাক হৈও যাবই পৰা নাই। মই ভাবিছোঁ 2 নিশা বা 3 নিশাৰ কাৰণে গৈ আহোঁগৈ নেকি। আপুনি ঘৰখন চাব। গাড়ীখনত উঠাই দিলে ইফালৰ পৰা বাবুৱে মোক লৈ যাবহি, বুজিছেনে? নহ'লে বৰ বেয়া কথা হৈছে নহয়। গৈ আহোঁগৈ দিয়ক। হেৰি নহয়, পইচা পাতি কেইটকামান দিব, আৰু ল'ৰাটোলৈ কিবা কিবি কেইটামান লৈ যাব লাগিব নহয়। বাবুৰ মাক, তুমি ঠিকেই ভাবিছা। যোৱা, তুমিয়ে গৈ আহা। এই ঘৰখন অকলে এৰিব নোৱাৰি নহয়। হাঁহ, কুকুৰা, গৰু, ছাগলী পাক, বাৰীখনত পাচলি এইবোৰ আছে নহয়। এইবোৰ এৰি থৈ মেলি থৈ গ'লে আকৌ চোৰে তোলাং লগাই দিব নহয়। আজিকালি যিহে চোৰ, তাৰপৰা আহি একোৱেই নেপামহি। তুমিয়ে যোৱা। মই সেই বাৰীৰ পাছফালে যে লাগি আছিলে জাহাজী কল দুথোকা, সেই বেচিলোঁ। তাৰে 2 আশী সেই খাবলৈ ৰাখিছোঁ। তুমিয়ে সেই আশী লৈ যাবা, বাবুহঁতে খাব পাৰিব তাত। আৰু শুনা, কাইলৈ ৰাতিপুৱাই মই তোমাক সেই বাছখনত ওলাই দিম। পইচাৰ কথা চিন্তা নকৰিবা। এতিয়া সেই কিবা কিবি কেইটামান বনাই লোৱা। সিহঁতে তাতনো ক'ৰ চহৰত এই গাঁৱলীয়া বস্তু খাবলৈ পাব। মই সেই বাৰীৰ পৰা শাক পাচলি কেইটামান বাৰু বুটলি মেলি দিম, সেইবোৰ লৈ মেলি যাবা। ঘৰৰ নাৰিকল আছে নহয়, তাকে সেই লাডু দুটামানকৈ বনাই লোৱা নে কি লোৱা মুঠতে। কাপোৰ কানি বান্ধা, মই কাইলৈ ৰাতিপুৱা গাড়ীখনে তুলি দিম। আৰু এই বাবুলৈও মই ফোন এটা কৰি কৈ দিম বাৰু। চিন্তা নকৰিবা, যোৱা গৈ আহা। নাতি পোৱালিটো দেখাই নাই অতদিন হ'ল। যোৱা, তুমি চাহ আহাগে, যোৱা। মই পাছে পৰে কেতিয়াবা যাম, যোৱা। হ'ব দিয়ক, ময়ো সেই কিবা কেইটামানকৈ বনাই লওঁ আৰু। মা, এয়া গাঁৱৰ পৰা মোৰ মা আহিছে। মই এতিয়া কি কৰিব লাগে? তোমালোকৰ মাৰাক আদৰি নিব লাগে নেকি? বিয়নী, ভালে আছেনে? আপুনি কাক বিয়নী বুলি মাতিবলৈ আহিছে? মই কাৰোৰে বিয়নী নহয় দেই। কথাটো মনত ৰাখিব। আৰু শুনক, মোক বিয়নী চিয়নী বুলি নামাতিব, মই ভাল নাপাওঁ। মা, তই তোৰ নাতিক চাবলৈহে আহিছ। ব'ল চা গৈ ব'ল মা। মোক বিয়নী বুলি মাতিবলৈ আহে? দেখা নাই জানো, আহিলে আৰু গাঁৱৰ পৰা এইবোৰ। মা, তোৰ নাতি এয়াই চা। ইমান ধুনীয়া, একেবাৰে 6 লাখ পুতলাটোৰ দৰেই। ইমান মৰম লাগিছে পাই। চাইছে চা কেনেকৈ। চিনি পাইছে, তেজ মঙহৰ সম্বন্ধ নাই জানো। সি মোলৈ চাইছে চোৱা। মোৰ বাবু চুনুটো। য'ৰ ত'ৰ পৰা মানুহবোৰ আহি পেলাই এই বেডৰুমটোত সোমাই। নেজানে নেকি সৰু বাচ্চাটো আছে বুলি? সিহঁতৰ ইনফেকশ্যন হ'ব বুলি নাজানে নেকি? একেবাৰে গাড়ীয়ে মটৰে আহিছে, হাত ভৰিকেইটা ধুই ল'ব লাগে বুলিও কাণ্ড জ্ঞান নাই। ইমান মানে কৈছোঁ নহয়, সঁচাকৈ দেই। হাত ভৰিবিলাক ধুই মেলিহে সৰু বাচ্চা ওচৰলৈ আহিব লাগে, সেইটো গম নাপায়। জোঁৱাই, তোমাৰ মাক কৈ দিয়া, হাত ভৰিকেইটা ধুই আহি পেলাই নাতিনীয়েকক ল'বলৈ, নহ'লে তাৰ ইনফেকশ্যন হৈ যাব বুলি ক'ব নোৱাৰা নেকি তুমি? মা, ব'ল তই হাত মুখ কেইটা ধুই ল'গৈ, তাৰ পাছত নাতিনীক চুবিহি। বাবু, মই নাতিনীক চোৱা নাই নহয়, চাইছোহে। ময়ো জানো ক'ৰবাৰ পৰা আহি পেলাই যে হাত ভৰিকেইটা ধুই পেলাইহে কেঁচুৱাটো চুব লাগে। মই এতিয়ালৈকে তাৰ গাত হাতেই দিয়া নাই নহয়। এনেকৈ কথা কয় নেকি মানুহক? ব'ল, ক'ত হাত ভৰি ধুব লাগে দেখুৱাই দিবি। মই হাত ভৰিকেইটা ধুই নাতিনীক চুমহি। ব'ল। এই বুঢ়ীজনী নাহিলেও হয়, একেবাৰে কিয় আহিব লাগেনো? নাতিনীটোক দেখিবই নহয়, সিহঁতে লৈ যাবই নহয়। ইয়ালৈ নাহিলেও হয়, একেবাৰে নাতিনীক চাবলৈ আহিছে। দেখা নাই জানো, আহিলে আৰু এগালমান খাবলৈ। ইয়াত খাবলৈ পাই যে
সেইকাৰণে আহি থাকে। ভাল ভাল বস্তু আনি দিয়ে যে জোঁৱাই, সেইকাৰণে আহি থাকে। দেখা নাই জানো মোৰ জোঁৱাই পইচা কেইটা খৰচ কৰিবলৈ আহিছে এই বুঢ়ীজনীয়ে। একেবাৰে খঙেই উঠি যায় মানে, কৈছোঁ নহয়। বুঢ়ী, তোকো এপানী মই বোৱাইহে এৰিম। বাইদেউ মাকগৰাকীতকৈ ছাৰৰ মাকগৰাকীয়ে বহুত ভাল দেই। হ'ব পাৰে গাঁৱলীয়া, কিন্তু বহুত ভাল দেই সঁচাকৈ। মানুহক মানুহ বুলি গণ্য কৰে। মোক যে নিজৰ ছোৱালীৰ দৰেই মৰম কৰে পাই, ইমান ভাল লাগে। ইফালে বাইদেউ মাকগৰাকী আই ঐ, মোক যে মানুহ মানুহ বুলিয়েই গণ্য নকৰে। অকণমান ৰোৱাও দেখিব নোৱাৰে। ইটো কৰ সিটো কৰ, আমুক কৰ তামুক কৰ। আই ঐ, কাম কৰা মানুহ হ'লোঁ বুলি আৰু ইমান বোৱাব নাপায় আৰু দেই। কিন্তু ছাৰৰ মাকগৰাকী সঁচাকৈ দেই, ক'ব লাগিব। মই কাম কৰি থাকিলে ভাগৰ লাগিলে কয়, বহি লোৱাচোন বহি লোৱা অলপমান, আৰু কথা বতৰা পাতে ইমান ধুনীয়া, ভালেই লাগে পাই, বৰ ভাল লাগি যায় মানুহগৰাকী। কাঞ্চন, তই কি কৈ আছিলি? ছাৰৰ মাক আৰু বাইদেউ মাক কিবা এটা তেনেকৈ কৈ থকা শুনিলোঁ। নাই বাইদেউ, কিনো ক'ম আৰু। নহয় বোলো, ছাৰৰ মাকো আছে বাইদেউ মাকো আছে, বৰ ভাল লাগিছে ঘৰখনত থাকি, সেইটোহে কৈছিলোঁ। অ' হয় নেকি? মই আকৌ বেলেগ কিবাই ভাবিছিলোঁ। কাঞ্চন শুনচোন, তই ঘৰলৈ যাওঁ যাওঁ কৰি থকা নাছিলি জানো? যা, তই ঘৰলৈ যা। দুদিনমানৰ কাৰণে ঘৰৰ পৰা আহগৈ যা। ইয়াত আৰু আমিবিলাকে চম্ভালিম। আৰু মানে বিয়নীও আহিছে নহয়, তেখেতেও ভাত পানী ৰন্ধা বঢ়া কৰিব, নহ'লে কেঁচুৱাকে ধৰিব। আমি মিলা মিছাকৈ কাম কৰিম আৰু। তই ঘৰৰ পৰা আহগৈ যা। যাম যাম কৰি আছিলি নহয়, এই চেগতে ঘৰৰ পৰা আহগৈ। কিন্তু বাইদেউ, ছাৰৰ মাক আহিছে, এনেকৈ এৰি থৈ গ'লে বেয়া হ'ব নহয় কথাটো। কাম বনবোৰ কোনে কৰিব আকৌ? আপুনিতো নকৰেই, আৰু সেয়া বাইদেউ নকৰে। ছাৰৰ মাকে কাম বন কৰিলে ভাল নহ'ব নহয়। দুদিনৰ কাৰণে মানুহগৰাকী আহিছে। মই নাযাওঁ দিয়ক, পাছে পৰি যাম। কাঞ্চন, মই তোক যাবলৈ কৈছোঁ যেতিয়া তই যা। ইয়াত আৰু প্ৰশ্ন সুধি নাথাকিবি। মই যিটো কৈছোঁ সেইটো শুন। হ'ব বাইদেউ, মই তেতিয়াহ'লে ঘৰলৈ যাম দিয়ক। আৰু শুন, এইটো কথা যাতে ছাৰে গম নাপায়। ছাৰক মই কিবা এটা ক'ম আৰু, তই যা মুঠতে। হ'ব দিয়ক বাইদেউ। কাঞ্চনক মই বুদ্ধি কৰি পঠালোঁ। এতিয়া এইখন ঘৰৰ কাম কৰা মানুহ হ'ব জোঁৱাইৰ মাক। এই মানুহজনীকো মই দেখুৱাই দিম মই কোন হয়। আৰু ইয়ালৈ যে ইমান ঘনে ঘনে আহি থাকে, আৰু নেক্সট টাইম আহিবলৈ 10 বাৰ ভাবিব লাগিব। এনেকুৱাকৈ শিক্ষা এটা এই মানুহজনীক মই দিহে এৰিম। কাঞ্চন, ঐ কাঞ্চন, এইফালে আহচোন। কাঞ্চন, ঐ কাঞ্চন, নুশুনে নেকি কাণেৰে? সঁচাকৈ ক'ত মৰি থাকে জানো এইজনী, নুশুনাই হ'ল নেকি কাণখনেৰে? মাজনী, মাজনী, কাঞ্চন নাই নহয়। কাঞ্চন, কাঞ্চন নাই মানে ক'ত গ'ল মা? কাঞ্চনক ক'লৈ পঠাইছা? নহয়, কাঞ্চন মানে ঘৰলৈ যাওঁ যাওঁ কৰি থকা নাছিলে জানো? মই তাইক ঘৰলৈ পঠাই দিলোঁ। কিমাননো আৰু শুনি থাকিবা একেবোৰ নাটক একে, সেইকাৰণে তাইক মই ঘৰলৈ পঠালোঁ। মা, কাঞ্চনক কিয় ঘৰলৈ পঠাব লাগে কোৱাচোন তুমি? ঘৰৰ কাম বন কোনে কৰিব এতিয়া? মইতো নোৱাৰোৱেই, তুমি নকৰাই, আৰু কোনে কৰিব? ইফালে শাহু মাও আছেহি। তুমি সঁচাকৈ মানে মোক নুসুধাকৈ কাঞ্চনক কিয় ঘৰলৈ পঠাই দিব লাগে? এতিয়া বেবী কাপোৰ কানি কোনে ধুব? কোনে কি কৰিব বাৰু? আই ঐ দেহি মোৰ মৰমৰ মাজনী, তই সেইবিলাক চিন্তা কৰিব নালাগে। মই কিবা এটা মেনেজ কৰিম নহয়। মানে তোৰ শাহু মা ইয়ালৈ এনেই আহিছে নেকি? এই যিকেইদিন থাকে সেইকেইদিন এনেই খুৱাম নেকি? তেওঁৱে এইবিলাক কাম কৰিব আকৌ, তেওঁকে লগাম। এনেই ইয়াত আৰু খাই বৈ বহি থাকিবলৈ আহিছে নেকি? নাই নাই, মানে জোঁৱাই পইচা গছত লগা নাই নহয়। এনেকৈ আজে বাজে মানুহ আহি খাই বৈ গুচি যাব, আৰু এনেদৰে আমি যাবলৈ দিব নোৱাৰোঁ নহয়। তেওঁকে ঘৰৰ সমস্ত কাম বন কৰাম। তই চিন্তা নকৰিবি, তই একো নজনা ভাও ধৰি থাকিবি মুঠতে। মা, তুমি কি কথা ক'বলৈ আহিছা? কি কথা ভাবিছা তুমি? মোৰ শাহুমাক তুমি এইখন ঘৰত কাম কৰা মানুহ বনাব? চি চি চি, সঁচাকৈ দেই, মই বৰ লাজ পাইছোঁ। তুমি এনেকুৱা কাম নকৰিবা কিন্তু। তেওঁ বেচেৰি বহুত দিনৰ মূৰত এইখন ঘৰলৈ আহিছে, আৰু নিজৰ নাতিটোক চাবলৈ আহিছে, নিজৰ নাতিক ল'বলৈ আহিছে। তেনেকুৱা স্থলত তুমি সেই মানুহগৰাকীক এইখন ঘৰত কাম কৰা মানুহ বনাই পেলাবা? মা, পাহৰি নাযাবা, তোমাৰ জোঁৱাই তেওঁৰ পুতেক হয় বুলি তুমি পাহৰি নাযাবা। বেলেগৰ কথা বাদেই দিছোঁ, নিজৰ ছোৱালীয়ে মোক ছাপোৰ্ট কৰা নাই। সঁচাকৈ দেই, এইজনী মোৰ ছোৱালী হয়নে নহয় সন্দেহে লাগে। মই যেনেকুৱা মোৰ দৰে ছোৱালীজনী নহ'লে মানে দেখা নাই, তাই শাহুৱে ক'লে বৰ মৰম উপজিলে।
মোক নিজৰ মাক যদি কাম কৰিবলৈ কৈছে, এই এসেকা দিম। সেই বুঢ়ীজনী অহাৰে পৰা মোক মৰম নকৰা হৈছে, মোক দেখিব নোৱাৰা হৈছে। এই বুঢ়ীজনীক এসেকা দিমতো দিমেই, ঠিকছে দিম। আৰু দ্বিতীয় দিন এইখন ঘৰলৈ আহিবলৈ 10 বাৰ এই বুঢ়ীজনীয়ে ভাবিব লাগিব। মই মুঠতে এই বুঢ়ীজনীক এইখন ঘৰত কাম কৰা বাই বনাইহে এৰিম। এনেই তাইক খুৱাই পিন্ধাই ৰাখিবলৈ আছে নেকি? নাই, মই তাইক এনেই খুৱাই পিন্ধাই ৰখাবলৈ নাই। লাগিলে মোৰ সেয়া জোঁৱাই উপাৰ্জন কৰক, তথাপিতো মই নহ'ব। মই তাইক এইখন ঘৰত কাম কৰা মানুহ বনাইহে এৰিম। দেখা নাই, যাওঁ এতিয়া। ছোৱালীটো জিমলৈ ওলাই গ'ল, জোঁৱাইটো নাই। এতিয়া এই বুঢ়ীজনীক মই আঙুলি মূৰত নচুৱাম। আমাৰ বাবুটো হয়নে? মই এতিয়া এটা গান গাই দিম, নিচুকনি গীত গাই দিম, তুমি শুই থাকিবা দেই মোৰ বাবু মাইনাটো। আমাৰে মইনা ফুলে বাৰীতে বগৰী ৰুলে, বাৰীৰে বগৰী পকিব সৰিব, আমাৰে বাবু মইনাই বুটলি খাব। দুষ্ট আমাৰ বাবু মইনা দুষ্ট হৈছে হয়নে? মই কোননো? মই আইতা হয়নে? তুমি মোৰ নাতি, মই তোমাৰ আইতা। ককা আছে নহয় তোমাৰ, ককা গাঁৱৰ ঘৰত আছে, তোমাক চাবলৈ আহিব আমাৰ বাবু মইনা হয়নে? নাতিয়েকক কোচত লৈ পেলাই উমলাই আছে। দি আছো বুঢ়ীটোক। আপুনি এনি টাইম যে কোচতে সেই কেঁচুৱাটো লৈ থাকে, তাক সেই বেয়া অভ্যাসে কৰাইছে। আপুনি অকণমান বিচনাত দি পেলাই খেলাব নোৱাৰে নেকি? অকল যেতিয়াই দেখোঁ তেতিয়াই অকল কোচতে লৈ থাকে। দেখা নাই জানো? আৰু শুনক, এতিয়া এনেকৈ কেঁচুৱাটো কোচত লৈ পেলাই ৰৈ থাকিলে নহয়, ঘৰৰ কাম বন কৰিব লাগে, বুজিছেনে নাই? এনেকৈ আপোনাক কোনে খুৱাব? আৰু কেইদিনলৈ আহিছে বাৰু থাকক, সেইটো কথা নাই, কিন্তু ঘৰৰ কাম বনবিলাক কৰিব লাগে নহয়। এনেকৈ এজনী মানুহ আৰু খুৱাই পিন্ধাই থাকিব নোৱাৰি নহয়। ধনিয়াৰ পৰা বিচনাতে শুই আছিলে, এতিয়া কান্দিলতহে কোচত লৈছো। আৰু ঘৰৰ কাম বন কৰিবলৈ দেখোন কেলে কাঞ্চন বোলাজনী নাই জানো? কাঞ্চন নাই, কাঞ্চন ঘৰলৈ গৈছে, তাইক ঘৰলৈ পঠিওৱা হৈছে। কিটচেনত এগালমান বাচনো আছে, বাথৰুমত কাপোৰো আছে, আৰু ঘৰটো সোনকালে সাৰি মুচি পেলাই আজৰি কৰক। কেঁচুৱাটো এতিয়া মই ল'ম, যাওক আপুনি সেইখিনি কাম কৰি লওক গৈ। হ'ব দিয়ক, মোৰ কৰা অভ্যাস আছে নহয়, মই কৰিমগৈ বাৰু। কৰিমগৈ নহয়, কৰকগৈ। পালে শিক্ষা বুঢ়ীয়ে, কৰ গৈছা। নাতিয়েৰৰ হগা কাপোৰ কানি আছে, সেইসোপা ধুগৈ। কোনে ধুব? চিচি, মোৰ ঘিনেই লাগে দেই। এই হাগি মেলি থৈ দিছে, কোনে ধুব সেইসোপা? গৈ বুঢ়ীজনী আছে নহয়, এনেইহে আছে, এনেই খুৱাই পিন্ধাই থৈছোঁ নেকি তাইক? গৈ সেইসোপা। নাতিনীয়েকৰ গুমুট ধুব নোৱাৰিলে কিহৰ আইতাক আকৌ? কেঁচুৱাই হগা মোটা কাপোৰ সোপা ছোৱালীয়ে মোক ধুবলৈ কৈ থৈ গৈছিলে, কাৰণ ঘৰখনত কাঞ্চন নাই। মই সেইসোপা ধুবলৈও নাই, গুমুট সোপা কোনে ধুব? মোক বমিয়ে আহি যায় দেই। মই নোৱাৰো পাই, নিজৰ নাতি হ'লেও মই সেইসোপা গুমুটৰ কাপোৰ কেতিয়াও ধুব নোৱাৰো। পৰীৰ মাকে কুমুদৰ মাকক ইমান অত্যাচাৰ কৰিলে, ঘৰৰ গোটেই কাম বন কৰাই, আৰু কেঁচুৱাটোক ল'বলৈ নোপোৱা হ'ল। নাতিয়েকক চাবলৈ আহি বুঢ়ীয়ে নাতিয়েকক সেই দুদিনহে যি ল'বলৈ পালে, তাৰ পাছৰ পৰাই ল'বলৈ নাপালে। পৰীৰ মাকে কুমুদৰ মাকক বহুত অত্যাচাৰ কৰিলে আৰু বহুত কাম বন কৰালে। সেই বুঢ়ীজনী কঁকালৰ বিষত পৰি গৈছে, তথাপিতো কাম কৰিবলৈ এৰা নাই, কাৰণ পৰীৰ মাকে তাইক বহুত টৰ্চাৰ কৰিছে। কাম কৰাৰ মানুহৰ দৰে ব্যৱহাৰ কৰিবলৈ ল'লে। এই কথা কুমুদ আৰু পৰীয়ে গম নাপায়। মৰমৰ নাতিয়েকৰ ওচৰলৈ আহি, মৰমৰ নাতিয়েকক চাবলৈ আহি বুঢ়ী এতিয়া কাম কৰা বাইহে হৈ পৰিলে। নোৱাৰিছো আৰু, কঁকালৰ বিষত থাকিবই পৰা নাই দেখোন। কঁকালটো টানি ধৰিছে। এই বুঢ়া দেহাটোৱে কিমান কাম কৰিম আৰু। বাবু আহক, ঘৰলৈ যামগে নেকি? নাতিক চাবলৈ আহিছিলো, নাতিক চালো আৰু নেচাওঁ আৰু, যাওঁগৈ।
বাবুক আজি এই বাছৰ টিকটটো কৰি দিবলৈ ক'ব লাগিব, বাছত উঠাই দিবলৈ ক'ব লাগিব। যাওঁগৈ, এইবিলাক কথা মই কাৰো আগতেই নকওঁ। ক'লে মানে বিয়নীক বাবুহঁতে বৰ গালি পাৰিব, বোৱাৰীয়েও বৰ গালি পাৰিব। মই মনে মনে দেউতাকে মাতিছে বুলি গুচিয়ে যাওঁগৈ। দেউতাকৰ বেমাৰ বুলি মিছাকে ক'ব লাগিব। কঁকালটো টাহ মাৰি ধৰিছে, নোৱাৰো আৰু কাম কৰিবলৈ। আই আপুনি যে ইয়াত বহি আছেহি, কাম বনবিলাক কোনে কৰিব? হা, মই কৰিম নেকি? যাওক সোনকালে কাম কৰক। আৰু এটা কথা, ল'ৰাই লেট্ৰিন কৰিলে, সেইবিলাক চাফ চিকুণ কৰি দিয়কগৈ। মই নোৱাৰো দেই, মোৰ বমি আহি যাব। যাওক সোনকালে যাওক। মই আজি নোৱাৰিম বিয়নী, মোৰ কঁকালটো বৰ বিষাইছে। মই ঘৰলৈহে যামগে নেকি। নাতি চাবলৈ আহিছিলোঁ, নাতি চালোঁ আৰু কঁকালৰ বিষত মই উঠিবই পৰা নাই। আপুনি এই ল'ৰাটো মানে নাতিক চাফা কৰি দিয়কগেচোন, যাওক। অকল মোৰেই নাতি নহয়, আপোনাৰো নাতি। যাওকচোন বিয়নী, মই কাম বন কৰিব নোৱাৰো আৰু। মই আজি ঘৰলৈ যামগৈ। মই সেইবিলাক চাফা কৰিব নোৱাৰো দেই। কাক কথা কৈছে আপুনি? কথা চাই চিতি ক'ব। দেখা নাই জানো, মোক কথা ক'বলৈ আহিছে ছোৱালী বুঢ়ীজনীয়ে। আৰু শুনক, আপোনাৰ এনে মিছাতে কঁকালৰ বিষৰ ভেকচন জুৰিব নোৱাৰে। নাতিয়েকৰ মানে লেট্ৰিন চাফা কৰাটো মানে কৰিব নোৱাৰে, এনেহে নাতি মুখতে চলাই থাকে। দেখা নাই জানো, কঁকালৰ বিষ বুলি ক'বলৈ আহিছে। কামৰ ভয়ত কঁকালৰ বিষ বুলি ক'বলৈ আহিছে আপুনি। হা, যাওক সোনকালে কাম কৰকগৈ। এতিয়া পুতেকে মাছে মঙহে এগালমান আনকচোন, জঁপিয়াই যাব খাবলৈ। খকুৱা চব কৰবাৰ, তাত খাবলৈ নাপায়, ইয়াত খাবলৈ আহে। ইয়াত ভালকৈ খাবলৈ পাই যে পুতেকৰ ওচৰত খাবলৈ আহে। পুতেকৰ গছজোপা, পইচাৰ গছজোপা লৰাই দিছে আৰু তেওঁ খাবলৈ আহিছে। দেখা নাই জানো, এতিয়া কঁকালৰ বিষ বুলি মোক কাম কৰিব নোৱাৰে বুলি ক'লে। যাওক, ইমিডিয়েট যাওক, কাম কৰকগৈ। এনেকৈ বহি খুৱাই থাকিব নোৱাৰি নহয় আপোনাক। এনে আৰু এই চহৰত পইচা এনেই নাহে নহয়, গম পাইছেনে নাই? কাম এখন দুখন কৰিলেহে আপুনি খাবলৈ পাব, এনেকৈ নহয়। মই সঁচাকৈ কৈছোঁ বিয়নী, মই কামৰ ভয়ত কঁকালৰ বিষ হৈছে বুলি কোৱা নাই। মোৰ সঁচাকৈ কঁকালৰ বিষ আছে। ইমান কাম কৰিছোঁ, আপুনি ইমান কাম কৰাইছে। মোৰ নিজৰ ল'ৰাৰ ঘৰত মোক নিজকে কাম কৰা মানুহৰ দৰেই লাগিছে। আপুনি মোক কাম কৰা মানুহ বনাই পেলাইছে। মই মোৰ নাতি আৰু বোৱাৰীৰ পুত্ৰৰ খবৰ ল'বলৈ আহিছিলোঁ, কিন্তু আপুনি মোক ঘৰখনৰ যিমানবোৰ কাম কৰাইছে, মই মোৰ নিজৰ ঘৰতে ইমান কাম নকৰোঁ। বুঢ়া দেহা নটনা হৈছে। মই নোৱাৰো বিয়নী, আপুনি যি পাৰে কৰকগৈ। মোৰ কঁকালত পুৰা বিষ হৈছে বিয়নী। মোক আপুনি এনেকুৱা কিয় ব্যৱহাৰ কৰিছে? মই আপোনাক কোনটো পুখুৰীত বিহ ঢালিছোঁ কওকচোন। আপুনি যে মোক এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে। হ'ব পাৰোঁ গাঁৱলীয়া, হ'ব পাৰোঁ দুখীয়া, কিন্তু আপোনাৰ দৰে আমাৰ ইমান গেলা মন নহয় বিয়নী। হ'ব, আপুনি ইয়ালৈ অহা আপুনি সহ্য কৰিব পৰা নাই। শুনক, আপোনাৰ জোৱাই মোৰ পুত্ৰ হয়, সেইটো কথা মনত ৰাখিব। মই আজিয়ে ইয়াৰ পৰা যামগৈ, আৰু আপোনাৰ ঘৰৰ চাউল পাত মই খোৱা নাই। মোৰ ল'ৰাই ঘটা পইচাহে মই খাইছোঁ, বুজিছে? হ'ব, আপুনি মোক যিমানখিনি বেয়া ব্যৱহাৰ কৰিলে, তেনেকুৱা ব্যৱহাৰ আজিলৈকে মোক কোনেও কৰা নাই। আপুনি মোক এইখন ঘৰত কাম কৰা মানুহ বনাই পেলালে বিয়নী। আপুনি সঁচাকৈ মানুহৰ নামত কলংক। আপুনি কথা ক'বলৈ আহিছে আপুনি? মোক মানুহৰ নামত কলংক বুলি ক'বলৈ আহিছে যে আপুনি? এই বুঢ়ীজনীক দিওঁৱে নেকি ভালকৈ? কোনো নাই, মাৰিয়ে পেলাওঁ নেকি এইজনীক? মা, মনে থাকা, বহুত হ'ল তোমাৰ নাটক। সঁচাকৈ তুমি এনেকুৱা বুলি মই ভবা নাছিলো। আজি মোৰ নিজৰে ঘিণ লাগিছে তোমাক মোৰ নিজৰ মা বুলি ক'বলৈ। মা, মই আপোনাক বহুত ভাল বুলি ভাবিছিলো। পৰীৰ মাক বুলি আপোনাক মই যথেষ্ট সন্মান কৰিছিলো, কিন্তু আপুনি মোৰ মাৰ লগত এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে, আৰু মোৰ মাক আপুনি এইখন ঘৰৰ কাম কৰা মানুহ বনাই পেলালে। সঁচাকৈ আজি আপোনাক মোৰ নিজৰ শাহু বুলি ক'বলৈ লাজ লাগিছে। ইমানেই আপুনি ঘৃণনীয় কাম কৰিছে। মা, কুমুদ এইখন ঘৰৰ ঘৰ জোৱাই হ'ব পাৰে, কিন্তু তেওঁ মানে কুমুদৰ মাক দেউতাকক বেয়া ব্যৱহাৰ কৰিবলৈ তুমি অধিকাৰ ক'ত পালা? মই কোৱাৰ বাবেই কুমুদ এইখন ঘৰত ঘৰ জোৱাই হ'বলৈ বাধ্য হৈছে, কাৰণ মই তোমাক অকলশৰীয়া কৰিব বিচৰা নাছিলো। কিন্তু এতিয়া তোমাৰ যিটো ৰূপ দেখিলো মা, সঁচাকৈ তুমি অকলশৰীয়া থকাৰ যোগ্য।
আজি কুমুদৰ মাকক তুমি এনেকুৱা বেয়া ব্যৱহাৰ কৰিছা, মোৰ শাহু মাক তুমি বেয়া ব্যৱহাৰ কৰিছা মা। চি চি চি, সঁচাকৈ তোমাক মোৰ নিজৰ মা বুলি ক'বলৈ লাজ লাগিছে। কুমুদে যদি তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰে তোমাৰ মনটো কেনেকুৱা লাগিব মা? আজি কুমুদৰ মাকক তুমি বেয়া ব্যৱহাৰ কৰিছা, কুমুদৰ অন্তৰখন কেনেকুৱা লাগিছে? তুমি সঁচাকৈ মা, মাতৃৰ নামত তুমি কলংক মা, সঁচাকৈ কৈছো কলংক, বহুত কলংক। হ'ব দিয়া বোৱাৰী, কুমুদ মনে মনে থাকচোন, কিবা এটা ভুল হৈ গ'ল আৰু সেইদে বুলি এনেকৈ মানুহক নকয় নহয়। দেখিলা মা, তুমি ইমান কোৱাৰ পাছতো মায়ে তোমাক তোমাৰ বিষয়লৈ কেনেকৈ কৈছে? তোমাৰ এতিয়াও মনটো কেনেকুৱা লাগিছে হা? কুমুদ, আজি এইখন ঘৰৰ পৰা গুচি যাম। মাক লোৱা, আমি মা দেউতা তুমি মই আৰু আমাৰ বাবুক লৈ পেলাই এখন ধুনীয়া সুন্দৰ ঘৰ সাজি পেলাই এই চহৰতেই থাকিম। এই মানুহজনীৰ লগত মই নাথাকোঁ আৰু। ইমান নিৰ্লজ্জ হ'ব পাৰে বুলি ভবা নাছিলোঁ। মাজনী, তেনেকৈ নকবি, মোৰ ভুল হৈ গ'ল। মই সঁচাকৈ মই অহংকাৰী হৈ গৈছিলোঁ। মই বৰ বেয়া মানুহ হৈ গৈছিলোঁ। মোক ক্ষমা কৰি দে। মোক ক্ষমা কৰি দে অ'। তুমি মোক ক্ষমা খুজিব নালাগে। খুজিব লাগে যদি মোৰ শাহু মাক ক্ষমা খোজা, তেতিয়াহে ময়ো তোমাক ক্ষমা কৰি দিম। পিয়নি, মোক ক্ষমা কৰি দিয়ক, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। কুমুদ মোৰ জোৱাই, কিন্তু তাৰ আগত আপোনাৰ পুত্ৰ, সেইটো কথা মই পাহৰিয়ে গৈছিলোঁ। মোক ক্ষমা কৰি দিয়ক, মোক ক্ষমা কৰি দিয়ক। হ'ব দিয়ক বিয়নী, মানুহ মাতে ভুল হয় আৰু মোক ক্ষমা খুজি লাজ নিদিব। হ'ব দিয়ক, একো নাই। কুমুদো, তই মোক বাছখনত উঠাই দিবি গৈ বোপাই। আজি মোৰ অহা এসপ্তাহেই হৈ গ'ল। ঘৰখনত দেউতাই বা কি কৰিছে, নাতি চাবলৈ আহিছিলোঁ, চালোঁ আৰু এতিয়া মই নিজৰ ঘৰলৈ যাওঁগৈ অ' কুমুদ। মা, কলৈ যোৱা কথা কৈছে? আপুনি যাব নোৱাৰে, দেউতাকো ইয়ালৈ লৈ আহিম। আপোনালোক এতিয়া বৃদ্ধ হৈ আহিছে, তাত অকলে অকলে কি কৰিব? কুমুদেও যিহেতু ইয়াতেই চাকৰি কৰে, তাত আপোনালোক দুইজন অকলে থাকিব নালাগে। মই ভাবিছোঁ আপোনালোক ইয়াতেই থাকি যাওক আৰু ইয়ালৈকে ময়ো দেউতাক লৈ আহিমগৈ। আমি সকলো গৈ মেলি দেউতাক ইয়ালৈকে লৈ আহিমগৈ আৰু আমি ইয়াত সকলোৱে মিলা প্ৰীতিৰে থাকিম। ভালেই হ'ব দে মাজনী, মোৰো লগ এটা হ'ব। আৰু তহঁতে বেলেগকৈ ঘৰ ল'ব নালাগে, আকৌ ইয়াতেই থাকিবি। গোটেই সম্পত্তিবোৰ তোৰ নামতেই লিখি দিম মাজনী। মোৰ কিবা ভুল হৈ গৈছিল আৰু সেইবোৰ তহঁতে ধৰি নাথাকিবি। মইনো আৰু কেইদিন জীয়াই থাকিম? তহঁতৰ লগতেই থাকিম, তহঁতৰ লগতেই সুখে শান্তিৰে হাঁহি ফূৰ্তিৰে থাকিম। আমি সকলোবোৰ হাঁহি ফূৰ্তিৰে থাকিম। বিয়নী, সঁচাকৈ বিয়কো ইয়ালৈ লৈ অহাই ভাল হ'ব। তাত আৰু আপোনালোক থাকিব নালাগে আৰু। তেতিয়াহ'লে আমি সকলো গৈ পেলাই দেউতাক লৈ আহিমগৈ। জোৱাই, তুমি ঠিকেই কৈছা। ব'লা, আজিয়ে গৈ পেলাই আমি বিয়ক লৈ আহোঁগৈ। বন্ধু বান্ধৱীসকল, আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।